ৰঙিয়াত ৰেল আৰক্ষী জালত 4জনী বাংলাদেশী যুৱতী। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা 4জনী যুৱতীক গতালে বাংলাদেশক। গোলোকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰে হস্তান্তৰ 4গৰাকী বাংলাদেশী যুৱতী। দালালে 1.5 লাখ টকাৰ বিনিময়ত বাংলাদেশ সীমান্ত পাৰ কৰি প্ৰৱেশ কৰাইছিল ভাৰত ভূমিত। ভাৰতত কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰাইছিল যুৱতীকেইগৰাকী। অসম হৈ ৰেলেৰে বহিৰাজ্যলৈ যাওঁতে ৰঙিয়া ৰেল ষ্টেচনত ৰেল আৰক্ষীৰ হাতত ধৰা পৰে যুৱতীকেইগৰাকী। যুৱতীকেইগৰাকী বাংলাদেশৰ মাদাৰীপুৰ জিলাৰ চৈয়দপুৰ গাঁৱৰ সুমাইয়া আক্তাৰ তাছমিয়া, পাবনা জিলাৰ মালিগাছাৰ গাঁৱৰ সুহানা খাতুন আখি, গাজীপুৰ জিলাৰ বালিগাঁৱৰ আবিদা চৌধুৰী মিস্ত্ৰী আবিদা আৰু নেত্ৰকোনা জিলাৰ বাইপাৰা বালিখং গাঁৱৰ মিস্ত্ৰী চিৰিনা আখতাৰ ফাৰিয়া। আটাইকেইগৰাকী যুৱতীক দুষ্টচক্ৰই অনৈতিক কামত ব্যৱহাৰ কৰাবলৈ ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা বুলি সন্দেহ। যুৱতীকেইগৰাকীৰ নাম আৰু ঠিকনা: সুমাইয়া আখতাৰ তাছমিয়া, পিতৃ হিৰু চৰ্দাৰ, গাঁও চৈয়দপুৰ, থানা নৈৰা, জিলা মাদাৰীপুৰ। সুহানা খাতুন আখি, পিতৃ আব্দুল আৱাল, গাঁও মালিগাছাৰ, জিলা পাবনা। আবিদা চৌধুৰী মিস্ত্ৰী আবিদা, পিতৃ হাবিব চৌধুৰী, গাঁও বালিগাঁও, জিলা গাজীপুৰ। মিস্ত্ৰী চিৰিয়ানা আখতাৰ ফাৰিয়া, নাছিৰ উদ্দিন, বাইপাৰা বালিখং, জিলা নেত্ৰকোনা। সুজয় পৱনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে, ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ।